পৰৱৰ্তী 90 দিনত হ'ব চমৎকাৰ। শুক্ৰ ৰাশিৰ পৰিৱৰ্তনে পাঁচ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আনিব সৌভাগ্য। হাতলৈ আহিব টকা, ঘৰ, গাড়ী আৰু বৃহৎ সফলতা। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছো টেক নিউজ 24 চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 2025 চনৰ বহু গ্ৰহৰ ৰাশি আৰু নক্ষত্ৰ মণ্ডল সলনি হৈছে। মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব গ্ৰহৰ অসাধাৰণ খেল। শুক্ৰ গ্ৰহ তাৰ ভিতৰত অন্যতম। ধন, ভৱিষ্যত, আকৰ্ষণ, আনন্দ, বিলাসিতা আৰু সমৃদ্ধিৰ প্ৰতিগ্ৰহ শুক্ৰ 2 মাৰ্চত পশ্চাদমুখী হ'ব। প্ৰায় 90 দিন মীন ৰাশিত থাকিব শুক্ৰ গ্ৰহ। এটা বিশেষজ্ঞসকলৰ মতে যেতিয়া কোনো গ্ৰহৰ পৰিৱৰ্তন ঘটে তেতিয়া ইয়াৰ ইতিবাচক বা নেতিবাচক প্ৰভাৱ এজন ব্যক্তিৰ ৰাশিফলত পৰে। অৰ্থাৎ যদি কোনো গ্ৰহেই ৰাশি পৰিৱৰ্তন কৰে তেন্তে ইয়াৰ ফলাফল যে অধিক সক্ৰিয় হ'ব সেয়া স্পষ্ট। একেদৰে শুক্ৰৰ পশ্চাদগতিৰ বাবে কিছুমান ৰাশিৰ উপকাৰ হ'ব, আনহাতে কিছুমান ৰাশিয়ে সতৰ্কতা অৱলম্বন কৰিব লাগিব। জ্যোতিষৰ হিচাপ অনুসৰি ধন, সমৃদ্ধি আৰু বৈবাহিক সুখৰ গ্ৰহ শুক্ৰ 2 মাৰ্চত পশ্চাদমুখী হ'ব। এই দিনটোত শুক্ৰই পুৱা 6:04 পৰা ৰেটগ্ৰেড গতি আৰম্ভ কৰিব। তাৰ পাছত 23 এপ্ৰিলত ই প্ৰত্যক্ষ হৈ পৰিব মীন ৰাশিত থাকিব। তাৰ পাছত 31 মেলৈকে মীন ৰাশিত পোনপটীয়াকৈ থাকিব। তাৰ পাছত 31 মেৰ পুৱা 11:42 মেঘ ৰাশিত প্ৰৱেশ কৰিব। এটা জনাব ওলাইছো মেঘ ৰাশি। এই ৰাশিৰ লোকৰ বাবে শুক্ৰৰ পশ্চাদগামী গতি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। এই ৰাশিৰ দ্বিতীয় আৰু সপ্তম স্থানৰ অধিপতি শুক্ৰ আৰু মীন ৰাশিৰ পশ্চাদমুখী হোৱাৰ পিছত ই দ্বাদশ স্থানত পশ্চাদমুখী হ'ব। এনে পৰিস্থিতিত এই ৰাশিৰ তলত জন্ম লোৱা লোক আধ্যাত্মিকতাৰ প্ৰতি অধিক প্ৰবল হ'ব পাৰে। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব। জীৱনৰ সুখে আপোনাৰ দুৱাৰত টোকাৰ মাৰিব পাৰে। কেৰিয়াৰ ক্ষেত্ৰতো আপুনি বহুতো সুবিধা লাভ কৰিব। এবাৰ জনাব ওলাইছো বৃষ ৰাশি। এই ৰাশিত শুক্ৰ একাদশ স্থানত ৰেটগ্ৰেড হ'ব। এনে পৰিস্থিতিত এই ৰাশিৰ অধীনত জন্ম হোৱা লোকে প্ৰতিটো ক্ষেত্ৰতেই অপৰিসীম সফলতা লাভ কৰিব। দীৰ্ঘদিনীয়া অমীমাংসিত কাম সম্পূৰ্ণ হোৱাৰ লগতে ধন সম্পত্তি আৰু সমৃদ্ধিৰ বৃদ্ধিও হ'ব পাৰে আৰু পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব। আৰ্থিক অৱস্থা ভাল হ'ব আৰু অংশীদাৰিত্বৰ জৰিয়তে কৰা কামত আপুনি ডাঙৰ সফলতা লাভ কৰিব পাৰে। আৰু জনাব ওলাইছো তুলা ৰাশি। মীন ৰাশিত শুক্ৰই ৰেটগ্ৰেড তুলা ৰাশিৰ জীৱনৰ বহু দিশত প্ৰভাৱ পেলাব পাৰে। বৃত্ত, কেৰিয়াৰ, সম্পৰ্কৰ ক্ষেত্ৰত উখান পতন হ'ব পাৰে, কিন্তু বেছিভাগ পৰিৱৰ্তন ইতিবাচক হ'ব আৰু আৰ্থিকভাৱে ঋণ ল'ব লগা হ'ব পাৰে। কিন্তু ঋণ বা পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰাও হঠাতেই আৰ্থিক লাভ হ'ব পাৰে। লগতে চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। এই পৰিৱৰ্তনে আপোনাক আগুৱাই লৈ যাব প্ৰগতি পথত আৰু বিবাহিত জীৱনত আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আৰু এইবাৰ জনাব ওলাইছো ধনু ৰাশি। শুক্ৰৰ পশ্চাদগামী গতি এই ৰাশি লোকৰ বাবে অতি ভাগ্যৱান বুলি প্ৰমাণিত হ'ব পাৰে। এই ৰাশিৰ চতুৰ্থ স্থানত শুক্ৰ ৰেটগ্ৰেড হ'ব। এনে পৰিস্থিতিত এই ৰাশিৰ অধীনত জন্ম লোৱা লোকে বস্তুগত সুখ লাভ কৰিব পাৰে। কৰ্মচাৰীয়ে বহু সুবিধা লাভ কৰিব পাৰে আৰু পদোন্নতিৰ লগে লগে দৰমহাও বৃদ্ধি পাব পাৰে। ঘৰ আৰু বাহনৰ ৰূপত সুখ পাব পাৰি। বহিৰাজ্যৰ ভ্ৰমণৰ সুযোগ পাব পাৰে আৰু আত্মবিশ্বাস সোনকালেই বাঢ়িব পাৰে। আৰু এইবাৰ জনাব ওলাইছো কুম্ভ ৰাশি। কিছুদিনৰ পৰা কুম্ভ ৰাশি লোকে সমস্যাৰ সন্মুখীন হৈ আহিছে যদিও এতিয়াও শুক্ৰৰ প্ৰভাৱত এই সমস্যাৰ পৰা ওলাই অহাৰ সময় আহি পৰিছে। কুম্ভ ৰাশি লোকে তেওঁলোকৰ কষ্টৰ ফল লাভ কৰিব। যিসকলে নতুন বাহন কিনাৰ কথা ভাবিছে তেন্তে এইটো এটা ভাল সময়। বিশেষকৈ যিসকলে নতুন চাকৰি বিচাৰি আছিল তেওঁলোকে বহু চাকৰিৰ সুযোগ পাব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট টেক নিউজ 24।